পৰকীয়া প্ৰেমত পৰি ৰঙাঘৰ আলহী যুৱক। বিবাহিত মহিলাৰ প্ৰেমত পৰি ৰঙাঘৰ আলহী হল এগৰাকী যুৱক। এই ঘটনা সংঘটিত হৈছে কামৰূপৰ দদৰা অঞ্চলত। ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ দদৰা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। যুৱকগৰাকী হৈছে পছৰীয়া ইমামী উদ্যোগ প্ৰতিষ্ঠান অপাৰেটৰ হিচাপে কৰ্মৰত চিপাঝাৰৰ স্বামী মৰ্তজা। একেটা উদ্যোগত প্ৰতিষ্ঠানতেই কৰ্মৰত 2 সন্তানৰ বিবাহিত মহিলাৰ সৈতে প্ৰেমত মচগুল যুৱক। চিনাকি সূত্ৰে দীৰ্ঘদিন ধৰি ফোন কল, হোৱাটছএপ মেছেজ আদিৰ 2 সন্তানৰ মাতৃ মহিলাগৰাকীৰ সৈতে পৰকীয়া প্ৰেম যুৱকগৰাকীৰ। তেনেকৈ চলি আছিল দুয়োৰে মাজত প্ৰেম। এদিন দুদিনকৈ যুৱকজন সঘনাই ঘৰত স্বামী নথকাৰ সুযোগ বুজি মহিলাগৰাকীৰ ঘৰত আহ-যাহ চলাই আছিল। পিছত মহিলাগৰাকীৰ নিজ গৃহতে স্বামী আবদ্ধ কৰি ৰাখিলে পত্নীৰ সৈতে পৰকীয়া প্ৰেমত মচগুল যুৱকগৰাকীক। মহিলাগৰাকীৰ স্বামীয়ে যুৱকগৰাকীক আবদ্ধ কৰি দদৰা আৰক্ষীক খবৰ দিয়ে। দদৰা আৰক্ষী উপস্থিত হৈ যুৱকগৰাকীক আটক কৰি থানালৈ নিয়ে। এতিয়া ৰঙাঘৰৰ আলহী হল স্বামী মৰ্তজা। সি ৰাতি মোক 5বাৰ মান ফোন কৰিছে, মই ফোনটো ৰিচিভ কৰা নাই। তাৰে পিছত মই এবাৰ ৰিচিভ কৰিলোঁ, কওঁতে সুধিছে আৰু কি কৰি আছা, মই ফোনটো কৰিছোঁ, ফোনটোকে ৰিচিভ কৰা নাই। মই বোলো গম পোৱা নাই, মই ভাত বনাই আছোঁ। তাৰপিছত কৈছে মালিক ক'ত গৈছে, মই বোলো মালিক এনেকুৱাকৈ এঠাইত গৈছে। তাৰপিছত আৰু একো নাই। তাৰপিছত সি ৰাতি কেইটামান বা বাজিছে এবাৰ ফোন কৰিছে, সেইবাৰ মই ৰিচিভ কৰা নাই। মানে মোৰ ল'ৰাজনক খোজ কৰিব বাৰীত গৈছে, যাওঁতে মই তাৰ লগত গৈছোঁ, যাওঁতে মই ফোনটো ৰিচিভ কৰা নাই। তাৰপিছত সি আকৌ ফোন কৰিছে, কৰোঁতে এবাৰ মই ৰিচিভ কৰিছোঁ। কৰোঁতে সুধিছে মালিক ক'ত গৈছে, মই বোলো মালিক এনেকুৱা এঠাইত গৈছে। তাৰপিছত সি কৈছে হেৰি কৰিম, মই ৰাতিপুৱা যাই আছোঁ। মানে এনেকৈ সি কৈছে, কিন্তু মই বাধা দিব পৰা নাই। মই কৈছোঁ আহিবি ৰাতিপুৱা, সেনেকৈ কৈছোঁ। তেনেকুৱাই হ'ল আজি 3 বছৰমান। শাৰীৰিক সম্পৰ্ক হৈছেনে আপোনালোকৰ? হয়, সি শাৰীৰিক সম্পৰ্ক কৰিছে মোৰ লগত। এতিয়া মই কি কৰিম? সি মিছাতে মোক বদনাম দি পেলাই মোক সি ফচাব বিচাৰিছে, কিন্তু মইতো তেওঁৰ বিষয়ে একো কোৱা নাই। এতিয়া আপোনালোকে তাৰ কথাখিনি শুনাৰ পাছতহে মই এইখিনি কথা কৈছোঁ। আপুনি বাৰে বাৰে মেছেজ কৰি থাকে, তেখেতে কৈছে? নাই, মই মেছেজ কৰি থকা নাই। সিও মেছেজ কৰিছে, মই কৰিলে সিও কৰিছে, বা তেওঁ মেছেজ দিছে বা ফোন কৰিছে। সদায় তেওঁৰ ফোন কৰে, মিছ কল হৈ থাকে, বা তই ফোনটোকে উঠোৱা নাই, তই কি কৰি আছা, ক'ত আছা। আগতে এনেকুৱা আছিল, মানে মই ক'ৰবাত গ'লেও সি ফোন কৰি থাকে, তই এতেকে গেছে তাতেকে গেছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্লাটু টাইম ডিজিটেল। হৰাইজন আৰ্টিষ্ট জন নাট্য বিদ্যালয়ৰ উদ্যোগত নাট আৰু নৃত্যৰ কৰ্মশালা। চিনেমা, ধাৰাবাহিক নাটকৰ অভিজ্ঞ অভিনেতা অভিনেত্ৰীসকলৰ দ্বাৰা কৰ্মশালাত দিয়া হ'ব প্ৰশিক্ষণ। স্থান মিৰ্জা দুৰ্গা পূজা মণ্ডপ। তাৰিখ 10 জুলাইৰ পৰা 15 জুলাই 2024। সময় পুৱা 11 বজাৰ পৰা আবেলি 3 বজালৈ। যোগাযোগ নম্বৰ 6002073224।